ছাত্ৰছাত্ৰীসকল ইতিমধ্যে আমি অনুশীলনী 5.3 বেছি সংখ্যক অংক কৰিলো। এতিয়া আমি পুনৰ 16 নম্বৰ অংকটোলৈ আহিছো। এই অংকটোত আছে এখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক বিদ্যায়তনিক ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে মুঠ 700 টকাৰ 7টা নগদ ধনৰ পুৰস্কাৰ দিব লগা হ'ল। যদি প্ৰতিটো পুৰস্কাৰৰ ধন তাৰ আগৰটোতকৈ 20 টকা কম হয় তেনেহলে প্ৰতিটো পুৰস্কাৰৰ মূল্য নিৰ্ণয় কৰা। সমাধান ইয়াত d = কিমান -20 মন কৰিবা d = আমি -20 লৈছো। ইয়াত আগৰটোতকৈ 20 টকা কম যেহেতু পুৰস্কাৰৰ মূল্য হ্ৰাস হৈছে প্ৰথম পুৰস্কাৰটো যিমান হ'ব তাতকৈ দ্বিতীয় পুৰস্কাৰটো 20 টকা কম হ'ব। গতিকে সেই কাৰণে ইয়াতে আমি d টো ঋণাত্মক হ'ব। সেই কাৰণে আমি d টো ঋণাত্মক হ'ব কাৰণে আমি -20 লিখিছো। মুঠ নগদ ধন কিমান S7 গতিকে 7টা আছে পুৰস্কাৰ মুঠ 7টা পুৰস্কাৰ আছে গতিকে S7 = 700 যেটো মুঠ নগদ ধনৰ পৰিমাণ পুৰস্কাৰৰ ধনৰ পৰিমাণটো কিমান আছে 700 দিয়া আছে গতিকে S7 = 700। গতিকে প্ৰথম পদ আমি দিয়া নাই ধৰি লৈছো আমি প্ৰথম পদ a গতিকে আমি পাওঁ S7 = 700। S7 ৰ সূত্ৰটো তোমালোকে Sn = আমি যেহেতু আগতে পাইছো Sn = কিমান n/2 twice a plus n-1 into d এইটো হল Sn ৰ ফৰ্মুলা। গতিকে Sn ৰ সলনি 7/2 twice a এইটো প্ৰথম পদ প্লাস 7 - 1 d ৰ মানটো কিমান d ৰ মানটো -20 ঠিক -20 ইয়াত বহুৱাই দিছো = 700 ঠিক আছে বুজিছা। গতিকে এতিয়া এই 7/2 টো সমান চিনৰ সোঁফালে গলে 2/7 হ'ব আৰু এটো twice a আৰু এটো 7 - 1 6 6 into -20 = -120 হ'ব। ঠিক twice a -120 = 200 হ'ব কাৰণ 7 এৰে 700 হৰণ কৰিলে কিমান হ'ব 100 আৰু এইটো 100 into 2 আছে 200 হ'ব। twice a -120 twice a -120 = 200 গতিকে twice a = কিমান 200 plus 120 গতিকে নেক্সট twice a = 320 হ'ব 200 plus 120 = 320 হ'ব। গতিকে a ৰ ভ্যালুটো কিমান হ'ব a = 320/2 মানে 160 গতিকে a = 60 মানে a টো কি হ'ব প্ৰথম পদ মানে কি প্ৰথম পুৰস্কাৰ। গতিকে প্ৰতিটো পুৰস্কাৰৰ মূল্য a1 = 160 হ'ব। গতিকে প্ৰথম পুৰস্কাৰটো 160 দ্বিতীয় পুৰস্কাৰটো কিমান হ'ব 20 কে কমিলে 140 হ'ব তৃতীয় পুৰস্কাৰটো কিমান হ'ব 120 হ'ব। চতুৰ্থ পুৰস্কাৰটো 120 ৰ পৰা 20 মাইনাস কৰিলে 100 হ'ব। A5 = 80 হ'ব A6 = 60 হ'ব A7 = 40 হ'ব। গতিকে নিৰ্ণয় পুৰস্কাৰৰ মূল্যসমূহ কিমান হ'ব 160 140 120 100 80 60 40 ঠিক আছে বুজিছা। নেক্সট 17 নম্বৰ অংকটো চোৱা। এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বায়ু প্ৰদূষণ ৰোধৰ উদ্দেশ্যে বিদ্যালয়ৰ চৌপাশে বৃক্ষৰোপণ কৰিবলৈ মনস্থ কৰিলে। বৃক্ষৰোপণ মানে তোমালোকে জানা গছপুলি ৰোৱাটোৱে হ'ল বৃক্ষৰোপণ। বায়ু প্ৰদূষণৰ কাৰণে বৃক্ষৰোপণ কৰিবলৈ মনস্থ কৰিলে। এইটো সিদ্ধান্ত লোৱা হ'ল যে প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো শাখাৰ পৰা তেওঁলোকে পঢ়া শ্ৰেণীটোৰ সমসংখ্যক বৃক্ষৰোপণ কৰিব। উদাহৰণস্বৰূপে প্ৰথম শ্ৰেণীৰ এটা শাখাই এজোপা
দ্বিতীয় শ্ৰেণীৰ এটা শাখাই দুজোপা ইত্যাদিকৈ এইদৰে দ্বাদশ শ্ৰেণীলৈকে বৃক্ষৰোপণ কৰিব প্ৰতিটো শ্ৰেণীৰ তিনিটাকৈ শাখা প্ৰতিটো শ্ৰেণীৰে তিনিটাকৈ শাখা আছে গতিকে ছাত্ৰ-ছাত্ৰীসকলে মুঠতে কিমান জোপা গছ ৰোপণ কৰিব অংকটো আকৌ এবাৰ পঢ়ি চোৱা এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বায়ু প্ৰদূষণ ৰোধৰ উদ্দেশ্যে বিদ্যালয়ৰ চৌপাশে বৃক্ষৰোপণ কৰিবলৈ মনস্থ কৰিলে এইটো সিদ্ধান্ত লোৱা হ'ল যে প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো শাখাৰ পৰা তেওঁলোক পঢ়া শ্ৰেণীটোৰ সমসংখ্যক বৃক্ষৰোপণ কৰিব উদাহৰণস্বৰূপে প্ৰথম শ্ৰেণীৰ এটা শাখাই এজোপা দ্বিতীয় শ্ৰেণীৰ এটা শাখাই দুজোপা ইত্যাদিকৈ গৈ সেইদৰে দ্বাদশ শ্ৰেণীলৈকে বৃক্ষৰোপণ কৰিব আৰু প্ৰতিটো শ্ৰেণীৰ তিনিটাকৈ শাখা আছে ছাত্ৰ-ছাত্ৰীসকলে মুঠতে কিমান জোপা গছ ৰোপণ কৰিব সমাধান ইয়াত প্ৰতিটো শ্ৰেণীত যেহেতু তিনিটাকৈ শাখা আছে মন কৰিব প্ৰতিটো শ্ৰেণীত তিনিটাকৈ শাখা আছে গতিকে প্ৰতিটো শ্ৰেণীত তিনিটাকৈ শাখা আছে 12টা শ্ৰেণীত যদি এটা শ্ৰেণীত তিনিটাকৈ শাখা থাকে তেতিয়াহ'লে তোমালোকে 12টা শ্ৰেণীত কেইটা শাখা থাকিব 12 × 3 = 36টা শাখা থাকিব গতিকে প্ৰতিটো শাখাই তেওঁলোক পঢ়া শ্ৰেণীটোৰ সমসংখ্যক বৃক্ষৰোপণ কৰে গতিকে শ্ৰেণী অনুসৰি গছৰ সংখ্যা হ'ব a প্ৰথম পদ a1 = 3 × 1 যেহেতু প্ৰথম শ্ৰেণীৰ প্ৰতিটো শাখাই এজোপা গছ গতিকে তিনিটা শাখা আছে তিনিজোপা গছ গতিকে a = কিমান হ'ব 3 হ'ব নেক্সট a2 = তিনিটা শাখা দ্বিতীয় শ্ৰেণীত মানে দ্বিতীয় শ্ৰেণীৰ দুজোপা গতিকে তিনিটা শাখাত 6 হ'ব a3 = 3 × 3 9 হ'ব a4 = 3 × 4 12 a12 = 3 × 12 36 গতিকে ইয়াতে প্ৰথম পদ a = 3 সাধাৰণত 3 হ'ব মুঠ পদ কিমান আছে 12টা যেহেতু শ্ৰেণী আছে গতিকে মুঠ পদৰ সংখ্যা কিমান হ'ব 12 হ'ব n = 36 nতম পদ মানে 12টা শেষৰ পদটো 36 গতিকে n = 36 লিখিছো আমি আৰু আমি এইটো সূত্ৰ জানো Sn = n/2 twice a plus n minus 1 d or মানে বা n/2 a plus a n গতিকে n ৰ সলনি কি লিখিম 12 n ৰ সলনি 12 লিখিছো twice ইয়াতে এইটো সূত্ৰ ব্যৱহাৰ কৰা নাই আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিছো n ৰ সলনি আমি 12 লিখিছো ইয়াতে চোৱা 12 হৰণ 2 আৰু a প্ৰথম পদ কিমান পাইছিলো আমি 3 আৰু শেষৰ পদটো কিমান 36 গতিকে 12 ক 2 ৰে হৰণ কৰিলে আমি 6 পালো আৰু 3 আৰু 36 যোগ কৰিলে 39 পাম গতিকে এইখিনি পূৰণ কৰি দিলে কিমান পাম 234 হ'ব গতিকে গছৰ সংখ্যা কিমান হ'ব আমাক যেহেতু গছৰ সংখ্যা কিমান জোপা গছ লাগিব কৰিছিলে প্ৰশ্নটো গতিকে আমি কি পালো 234 জোপা গছ পাম ঠিক আছে নিশ্চয় বুজি পাইছা 18 নম্বৰ প্ৰশ্নটো চাবা চিত্ৰ 5.4 5.4ত দেখুৱাৰ দৰে 0.5 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ 1.5 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আনুক্ৰমিকভাৱে থকা কিছুমান অৰ্ধবৃত্তৰ দ্বাৰা এটি কুণ্ডলী সজোৱা হ'ল এই অৰ্ধবৃত্তৰ কেন্দ্ৰ এত আৰম্ভ হৈছে ই এটাৰ পিছত এটাকৈ ক্ৰমে a b কৈ আছে 13টা একাদিক্ৰমে থকা অৰ্ধবৃত্তৰ দ্বাৰা গঠিত এনে এটা কুণ্ডলীৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব খুজিছে আমি তাৰমানে এই কুণ্ডলীটো যে দেখা পাইছা তোমালোকে এই কুণ্ডলীটো এই b ইয়াৰ পৰা আৰম্ভ হৈ এনেকে l2 এই গোটেই কুণ্ডলীটোৰ দৈৰ্ঘ্য এনেকে 13টা কুণ্ডলী আছে এই 13টা কুণ্ডলী আমাৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব দিছে এতিয়া আমি ইয়াত আমি কি পাম আনুক্ৰমিকভাৱে যিবিলাক অৰ্ধবৃত্ত আছে সেই অৰ্ধবৃত্তৰ দৈৰ্ঘ্য আমি কি ধৰিম L1 বুলি ধৰিম L2 L3 L4 আৰু ইহঁতৰ কেন্দ্ৰ ক্ৰমে a b
বি সি আৰু ডি আমি এনেদৰে ধৰি লম চোৱা ইয়াতে তোমালোকে ইয়াতে গম পাবা ইয়াতে এটা সূত্র ব্যবহার হ'ব এই ব্যবহারটো হল বৃত্তৰ পৰিধি বৃত্তৰ যেটো পৰিসীমা এই বৃত্তৰ পৰিসীমাটোক কি বৃত্তৰ পৰিধি বোলা হয় আৰু বৃত্তৰ পৰিধি is equal to twice pi r যত r টো ব্যাসাৰ্ধ এই অৰ্ধবৃত্তৰ পৰিসীমা কি হ'ব অৰ্ধবৃত্ত মানে এটা কথা মন কৰিবা পৰিসীমা বুলি কওঁতে এই অৰ্ধবৃত্তৰ এইখিনি আমি ধৰা নাই এই যেটো এইখিনি ইয়াৰ পৰা ইয়ালৈ যেটো এইটো এই প্ৰথম কুণ্ডলীটোৰ মানে ব্যাস হ'ব এইখিনি ধৰা নাই মাত্ৰ এই অৰ্ধবৃত্ত খণ্ডৰ মানে L1 এই L1 এই খণ্ডটোৰ কিমান দৈৰ্ঘ্যহে ধৰিছো আমি এইটো L1 গতিকে হেতু মতে কি হ'ব অৰ্ধবৃত্তটোৰ আধা হ'ব হ'বনে এইটো গতিকে হাফ ইনটু twice pi r হ'ব গতিকে pi r হ'ব এতিয়া অৰ্ধবৃত্তটোৰ পৰিসীমা প্ৰথম অৰ্ধবৃত্তটোৰ পৰিসীমা কি হ'ব pi r কুণ্ডলীত থকা অৰ্ধবৃত্ত কিমান এতিয়া আমি সেইখিনি এটা মেইন অংকটোলৈ আহা কুণ্ডলীত থকা অৰ্ধবৃত্ত n = 13 মুঠ কুণ্ডলী সংখ্যা কিমান আছিল 13 আছিল ব্যাসাৰ্ধবোৰ ক্ৰমে কিমান দিয়া আছে r1 = 0.5 r2 = 1 r3 = 1.7 1.5 r4 = 2 সেন্টিমিটাৰ ঠিকে অৰ্ধবৃত্তৰ পৰিসীমা হ'ব L1 আমাৰ অৰ্ধবৃত্তৰ পৰিসীমা কিমান L1 = pi r1 গতিকে r1 ৰ মানটো কিমান 0.5 গতিকে pi * 0.5 L2 pi r2 r2 ৰ মানটো 1 গতিকে pi * 1.0 সেন্টিমিটাৰ L3 হ'ব pi r3 pi * 1.5 সেন্টিমিটাৰ আৰু L4 pi r4 গতিকে pi * 2.0 সেন্টিমিটাৰ যেটো এটা সমান্তৰাল প্ৰকৃতিত আছে এইটো গোটেইটো এটা পাইটো যদি আমি কমাও এইটো প্ৰত্যেকৰে মানে সাধাৰণ অন্তৰ এটা সমান হ'ব মানে কৰি চাব পাৰিবা L2 - L1 = L3 - L2 = L4 - L3 গতিকে এটা সমান্তৰাল প্ৰকৃতি থাকিব এই সমান্তৰাল প্ৰকৃতিটোৰ এতিয়া প্ৰথম পদ হ'ব L1 অৰ্থাৎ a = L1 L1 মানে কিমান পাইছো pi * 0.5 pi * 0.5 ঠিক আছে সাধাৰণ অন্তৰ d = L2 - L1 L2 ৰ পৰা L1 টো মাইনাস কৰা মানে pi টো কমন লোৱা r2 - r1 হ'ব মানে 1 ৰ পৰা 0.5 মাইনাস কৰিলে কিমান হ'ব 1 ৰ পৰা 0.5 মাইনাস কৰি দিয়া pi * 0.5 হ'ব মানে এটো দ্বিতীয় পদটো আৰু এটো প্ৰথম পদ এটো দ্বিতীয় পদ এটো প্ৰথম পদ এই দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মাইনাস কৰিলে pi টো আমি কমন ৰাখিছো 1 ৰ পৰা 0.5 মাইনাস কৰিছো 0.5 হ'ল ঠিক আছে এতিয়া মুঠ পদ যেহেতু 13 আমি জানো Sn = n/2 twice a plus n minus 1 into d ইয়াতে আমি s যেহেতু n ৰ মানটো কিমান 13 n ৰ মানটো 13 বহুৱাইছো twice a এর মানটো কিমান pi * 0.5 আৰু n = 13 1 pi d ৰ মানটো আমি pi * 0.5 গতিকে 13/2 থাকিল এটো pi 2 * 0.5 2 * 0.5 মানে কি 2 আৰু 5ক পূৰণ কৰিলে কিমান 10 হয় যেটো এটাৰ পিছত দশমিক আছে গতিকে এটো 1 হ'ব 1 আমি নিলিখো 5 হ'ব pi হ'ব প্লাস 13 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 12 হ'ব 12 * 5 60 হ'ব 60 হোৱাৰ 6.0 হ'ব গতিকে আমি 6 লিখিছো গতিকে 13/2 * 7 pi গতিকে pi মানটো যদি 22/7 ব্যৱহাৰ কৰো তেতিয়া আমি কি পাম S13 = 13/2 * 7 * 22/7 গতিকে এটো ক্যালকুলেশন কৰিলে 7 7 ক্যান্সেল হ'ব 7 7 ক্যান্সেল হ'ব তো 7 আৰু 7 ক্যান্সেল হ'ব 2 ৰে 7 ক 2 ৰে 22 11 হ'ব গতিকে আমি 13 থাকিলে আৰু ইনটু 11 হ'ব 13 * 11 143 গতিকে কুণ্ডলীটোৰ মুঠ দৈৰ্ঘ্য কিমান 143 143 এই একক যেটো সেন্টিমিটাৰ আছে সেন্টিমিটাৰত তোমালোকে লিখিব লাগিব
19 নম্বৰ অংকত চোৱা 200 টুকুৰা কাঠ এনেদৰে সজোৱা হ'ল 20 টুকুৰা একেবাৰে তলৰ শাৰীত তাৰ পিছৰ শাৰীত 19 টুকুৰা তাৰ পিছৰ 18 টুকুৰা ইত্যাদি চিত্ৰ ইয়াতে চোৱা 200 টুকুৰা কাঠ কিমান শাৰীত সজোৱা হ'ল আৰু একেবাৰে ওপৰৰ শাৰীত কেই টুকুৰা কাঠ আছে সমাধান কৰিলে কি পাম মুঠ কাঠৰ টুকুৰা কিমান 200 টুকুৰা আছে তলৰ পৰা ওপৰৰ প্ৰত্যেক শাৰীতে থকা কাঠৰ টুকুৰা ক্ৰমে A1 20 মুঠ 200 প্ৰথম শাৰীত কিমান থাকিব 20 দ্বিতীয় শাৰীত কিমান 19 তৃতীয় শাৰীত কিমান 18 তো দিয়া আছে কিন্তু প্ৰশ্নটোতে দিয়া আছে তোমালোকে সব প্ৰশ্নটো দিয়া আছে 20 টুকুৰা একেবাৰে তলৰ শাৰীত তাৰ মানে তোমালোকে এই যেটো শাৰী প্ৰথম শাৰী এই শাৰীটোত কিমান আছে 20 টুকুৰা তাৰ এইটো শাৰীত আছে কিমান 19 টুকুৰা তাৰ এইটো শাৰীত কিমান আছে 18 টুকুৰা এনেদৰে আমি দিয়া আছে যেটো এটা সমান্তৰ প্ৰগতি এই সমান্তৰ প্ৰগতি প্ৰথম পদ কি 20 সাধাৰণ অন্তৰ কি হ'ব 19 ৰ পৰা 20 মাইনাস 1 হ'ব ঠিক মুঠ শাৰী সংখ্যা আমি n বুলি ধৰি লওঁ এই প্ৰশ্নমতে sn = 20 যেহেতু এটো sn = 20 নহয় sn = 200 যেহেতু আমাৰ মুঠ কাঠৰ টুকুৰা কিমানটা আছে 200 আছে গতিকে 2sn = 200 গতিকে n/2 twice a plus n - 1 into d = 200 হ'ব গতিকে n/2 2 এর ভ্যালুটো কিমান এর মানটো কিমান 20 n ৰ মানটো আমাক দিয়া নাই আৰু d ৰ মানটো আমি -1 পাইছো গতিকে n = n 2 2 এই ফালে পূৰণ কৰিলে 400 হৈছে আৰু 2 পূৰণ 20 40 হৈছে -1 into n minus n minus 1 into -1 is equal to +1 গতিকে n is equal to 40 plus 1 41 হৈছে 41 minus n গতিকে এটো কি হ'ব 41 ক n এৰে মাল্টিপ্লাই কৰা 41 n হ'ব n into n n square আৰু এটো 400 গতিকে n square minus n square plus 41 n minus 400 is equal to 0 গতিকে n square এই মাইনাস টুৰে সকলোকে হৰণ কৰি দিছো গতিকে n স্কয়াৰ হ'ব মাইনাস টু প্লাস হ'ব এটো গতিকে হৰণ কৰি দিলে এটো প্লাস টু এটো মাইনাস হ'ব এটো মাইনাস টু ইয়াত প্লাস হ'ব গতিকে এটো কি হ'ব এটা দ্বিঘাত সমীকৰণ হ'ব আৰু এই দ্বিঘাত সমীকৰণক আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত আমি সমাধান কৰিম গতিকে 41 টো আমি ভাঙি দিছো 41 25 minus 16 25 minus 16 হলে 41 হয় আর 25 into 16 হলে 400 হ'ব ঠিক আছে ইয়াতে n টো কমন লৈছো n minus 25 থাকিল আৰু ইয়াতে 16 কমন লৈছো n minus 25 থাকিল is equal to 0 গতিকে n minus 25 into n minus 16 is equal to 0 হ'ব গতিকে ইয়াতে দুটা অপচন হয় হয় n minus 25 is equal to 0 নহয় n minus 16 is equal to 0 যদি n minus 25 is equal to 0 হয় তেনেহলে কি হ'ব n is equal to 25 আকৌ n is equal to n minus 16 is equal to 0 হলে কি হ'ব n is equal to 16 হ'ব গতিকে n ৰ মান আমি কি পালো দুটা পালো n ৰ মান ইয়াতে দুইটাই কিন্তু এটা কথা মন কৰিবা n ৰ মান আমি আগতে পাইছিলো যে স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে স্বাভাৱিক সংখ্যা হ'বই লাগিব ইয়াতে কিন্তু দুইটাই স্বাভাৱিক সংখ্যা এতিয়া আমাৰটো দুটা হ'ব নোৱাৰে ইয়াতে কিন্তু দ্বিঘাত সমীকৰণত দুটা মান পাওঁ সেই কাৰণে সেই সূত্ৰে আমি ইয়াতে দুইটা মান পালো আৰু দুইটা মান এতিয়া স্বাভাৱিক সংখ্যা গতিকে দুইটা মান যদি স্বাভাৱিক সংখ্যা হয় তে কোনটো মান হ'ব আমি ধৰি লম যে 25 যদি হয় তে সেই শাৰী সংখ্যা হয় 25 হ'ব নহয় 16 হ'ব গতিকে যদি 25 হয় তেনেহলে কি পাম a25 is equal to a plus 24d গতিকে a মানটো কিমান 20 আছে 24 minus এটো
গতিকে 20 মাইনাছ এটোত -24 হ'ব তেতিয়া -4 হ'ব তাৰমানে 25তম শাৰীত -4 সংখ্যক কাঠৰ টুকুৰা থাকিব যেটো অসম্ভৱ কাৰণ অন্তিম যেটো শাৰী হ'ব 25টা শাৰী আছে 25টা শাৰী যদি হয় 25টা শাৰীৰ কেইডাল কাঠ থাকিব -4 এটোতো অসম্ভৱ কথা গতিকে এটো স্বাভাৱিক সংখ্যা হ'ব লাগিছিল নহল গতিকে আমাৰ কি হ'ব n 16 হ'ব আৰু n 16 হলে a16 a+15 দি a+15 হলে এৰ মানটো কিমান এৰ মানটো আমাৰ 20 আছে পাইছো আৰু এটা 15 d এর মানটো কিমান হল -1 হ'ব গতিকে 20 মাইনাস কিমান হ'ব 20 মাইনাস 15 গতিকে 20 পৰা 15 গলে 5 আছে গতিকে মুঠ শাৰী সংখ্যা কিমান হ'ব 16 আৰু একেদৰে শীৰ্ষৰ শাৰীত থকা কাঠৰ টুকুৰাৰ সংখ্যা 5 হ'ব এই অংকটো ভালদৰে মন কৰিবা আৰু এই অংকটো গোটেইখিনি মানে গোটেই অংকখিনিৰ যেটো আমি এতিয়া সমান্তৰ প্ৰগতি এনটম পদলৈ যোগফলৰ অংক কৰিছো তাত এটো অংকত যথেষ্টখিনি কনসেপ্ট আছে আৰু ইয়াতো অংক ভালদৰে বুজি লবা তেতিয়া হলে আগৰ অংককিটা বুজাত সুবিধা হ'ব আৰু এতিয়া কিছুমান এতিয়া 25 তো কিয় নহল হেতু ইয়াত সুন্দৰভাৱে কোৱা হ'ল গতিকে তোমালোকে হেতু মন কৰিবা আৰু আশা কৰিছো তোমালোকে বুজি পাবা এতিয়া লাষ্ট অংক 20 নম্বৰ অংকটো চা এটা আলু দৌৰ প্ৰতিযোগিতাত এটা বালতি আৰম্ভণি বিন্দুত থোৱা আছে আৰু বালতিটো প্ৰথম আলুটোৰ পৰা 5 মিটাৰ দূৰত্বত আছে এই যে এটো আলু দৌৰ প্ৰতিযোগিতা এইজনী ছোৱালী আলু দৌৰ প্ৰতিযোগিতা ইয়াতে বিন্দু কিছুমান আছে নিৰ্দিষ্ট দূৰত্বত আছে 5 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 5 মিটাৰ 3 মিটাৰ এনেকৈ দিয়া আছে 5 মিটাৰ আঁতৰত আছে এটা সৰহ 3 মিটাৰ আঁতৰে আনবিলাক আলু আছে ৰেখাডালত মুঠতে 10টা আলু আছে ইয়াতে তাৰমানে এটা আলু এটা আছে ইয়াতেও আলু আছে ইয়াতে এটা আলু আছে এনেকৈ আলু 10টা আলু আছে এজন প্ৰতিযোগী বালতিটোৰ কাষৰ পৰা দৌৰি গৈ একেবাৰে ওচৰতে পোৱা আলুটো গুটলি লৈ উভতি দৌৰি আহি আলুটো বালতিটোত ভৰাই থৈ পুনৰ দৌৰি গৈ ওচৰতে থকা পিছৰ আলুটো গুটলি লৈ আকৌ উভতি দৌৰি আহি একেদৰে বালতিটোত থৈ এইদৰে তেওঁ দৌৰি শেষৰ আলুটো বালতিটোত থৈ প্ৰতিযোগীজনে মুঠতে কিমান দূৰত্ব দৌৰিব লগা হ'ল এটা চোৱা তাৰমানে ইয়াতে ধৰা এটা আলু আছে ইয়াৰ পৰা প্ৰতিযোগীজনে ইয়াৰ পৰা দৌৰি আহিলে দৌৰি আহতে ইয়াৰ পৰা আকৌ আলুটো দৌৰি লৈ আকৌ ইয়াতে থৈ দিলে গতিকে ইয়াৰ পৰা ধৰা 5 মিটাৰ এই 5 মিটাৰ দূৰত্ব দুবাৰ অতিক্ৰম কৰিলে গতিকে 5 পূৰণ 2 হ'ব আকৌ ইয়াৰ পৰা এই ইয়ালৈ দূৰত্বটো যেহেতু 3 মিটাৰ পিছত আছে গতিকে এইটো 5 এ 3 8 হ'ব দুবাৰ আহিব এবাৰ আহিলে এবাৰ গল গতিকে 2 এটা হ'ব 5 পূৰণ 5 এ 5 যোগ 3 পূৰণ 2 হ'ব গতিকে এটা 8 হ'ব 8 দুগুণ 16 মানে প্ৰথম 10 হ'ব দ্বিতীয়তে 16 হ'ব এনেদৰে আমি অংকটো কৰিম ইয়াতে প্ৰথম a = 2 * 2 + 3 2 + 3 গতিকে 2 টো এই কাৰণে হৈছে দুবাৰ আহিছে গতিকে 2 + 3 5 প্ৰথমটো 5 গতিকে 10 হ'ল দ্বিতীয়টো কিমান হ'ল 2 * 5 + 3 16 হ'ব তৃতীয়টো কিমান 8 + 3 22 হ'ব চতুৰ্থটো কিমান 28 হ'ব এনেদৰে আমি মুঠ পদ যদি মুঠ পদৰ সংখ্যা দিয়া আছে 10টা লৈ উলিয়াব পাৰে এতিয়া সাধাৰণ অন্তৰ কি হ'ব 16 ৰ পৰা 10 মাইনাস কৰিলে কিমান হয় 6 গতিকে আমি জানো যে Sn = n/2 twice a plus n minus 1 into d ইয়াতে গোটেইখিনি মান আমি ইতিমধ্যে উলিয়াই থৈছো গতিকে n ৰ সলনি 10 a ৰ সলনি 10 n ৰ সলনি 10 আৰু d ৰ সলনি 6 বহাই দিছো দিয়াৰ পিছত আমি 10ক 2 দি হৰণ কৰাত 5 পালো 2 * 10 2 * 10 20 আৰু 9 10 ৰ পৰা 1 মাইনাস কৰিলে কিমান হয়
10 পৰা 1 মাইনাছ কৰিলে 9 হ'ব 9 * 6 54 গতিকে 5 * 20 প্লাছ 54 is equal to 5 20 plus 54 is equal to 74 গতিকে 5 * 74 370 ঠিক আছে প্ৰতিযোগীজনে মুঠ অতিক্ৰম কৰিব লগা দূৰত্ব কিমান হ'ব 370 মিটাৰ এতিয়া তোমালোকক এই পাঠটোৰ প্ৰায়ভাগ অংকয়ে তোমালোকক কৰি দিয়া হ'ল আৰু তোমালোকে অলপ ভালদৰে চাবা প্ৰশ্নসমূহ ভালদৰে অধ্যয়ন কৰিবা মূলত যদি প্ৰশ্নসমূহ তোমালোকে ভালদৰে চোৱা ভালদৰে বুজি লোৱা প্ৰশ্নটো বুজি ল'বা প্ৰশ্নটো যদি ভালদৰে বুজি পোৱা তেতিয়াহ'লে তোমালোকে অংকখিনি সমাধান কৰোঁতে বেছি সমস্যাৰ সৃষ্টি নহয় গতিকে তোমালোকে সদায় চাবা প্ৰশ্নটো ভালদৰে পঢ়িবা তোমালোকৰ বেছিভাগৰে লক্ষণ কি আছে অংকটো কৰি থোৱা থাকিলে তোমালোকে পিছৰ ফালে মানে অংকটোৰ সমাধানটো বেছি অগ্ৰাধিকাৰ দিয়া তোমালোকে প্ৰশ্নটোত বেছি গুৰুত্ব দিবা প্ৰশ্নটো যদি ভালদৰে বুজি পোৱা তোমালোকে ভালদৰে কৰিব পাৰিবা এতিয়া তোমালোকক যেটো 14 আৰু 15 নম্বৰ অংকটো কৰি দিয়া নাই গতিকে 14 আৰু 15 নম্বৰ অংকটো হোমৱৰ্ক হিচাপে দিলো আৰু যিখিনি অংক এতিয়ালৈ মানে কিবা কাৰণত ৰৈ গৈছে সেইখিনি অংক তোমালোকে নিজাকে চেষ্টা কৰিবা যথেষ্ট সংখ্যক অংক কৰি দিয়া হয় গতিকে তোমালোকে দুই এটা অংক নিজেও কৰিবা আৰু যদি সহায়ক পুথি কিবা থাকে তাৰ পৰাও যদি কিবা প্ৰশ্ন যদি থাকে তেতিয়া তাৰ পৰা প্ৰশ্নবিলাক কৰিবা আৰু উদাহৰণৰ অংকবিলাক মই বাৰে বাৰে কৈছো যে উদাহৰণৰ অংকবিলাক তোমালোকে চেষ্টা কৰিবা আৰু আজিলৈ এইখিনিলৈ সমান্তৰ প্ৰগতি এইখিনিয়ে আছিল তোমালোকে পঢ়িব লগা বিষয় গতিকে আজিলৈ সমাপ্ত কৰিলো আশা কৰিছো তোমালোকে ভালদৰে অধ্যয়ন কৰিব তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো গতিকে মই সমান্তৰ প্ৰগতি পাঠটোৰ এইখিনিতে সমাপ্ত হোৱা বুলি কলো আৰু তোমালোকে ঘৰত পৰ্যাপ্ত পৰিমাণে অনুশীলন কৰিবা আৰু পৰীক্ষাৰ কাৰণে তোমালোকক শুভেচ্ছা জ্ঞাপন